আপোনালোকে জুবিন দাক চাওক, কি হোটেলত চাহ খাই আছে, কিন্তু তেওঁ কিমান কৰোড়পতি মানুহ, কিমান লাখটকীয়া মানুহ। কিন্তু কিছুমান গায়কে ভাবিলেহে যে মই ইমান ডাঙৰ গায়ক, ইমান কৰোড়পতি মানুহ, কিন্তু ভাল হোটেলত চাহ খাম। কিন্তু জুবিন দাই তেনেকৈ ভবা নাছিল, কাৰণ জুবিন দাই সকলোকে সমান চকুৰে চাইছিল। মানে জুবিন দাৰ মতে হ'ল মানে চব সমান, ধনী দুখীয়া গোটাই সমান। সেইকাৰণে আজি তেওঁৰ কাৰণে কিমান অনুৰাগীয়ে কান্দিছে, আত্মহত্যা কৰিছে, বা আজিলৈকে সমাধিস্থলীত চাকি বন্তি ধূপ ধূনা সকলো ধৰ্মৰ মানুহ যায়, তাত পূজা পাতল মানে কৰিছে। আজিলৈকে মানুহ মানে তাত গুচাই নাই, এনেকুৱা মানুহ হৈ আছে তাত। কিন্তু আৰু এই ভিডিঅ'টো চাওক। আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো, পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালো জোনালীত, ধুনীয়া জেগা ষ্টুডিঅ' কৰিছো। ইয়াত ঘৰ বনাম, ইয়াত থাকিম, আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। কিমান দুখত কৈছে এই কথাষাৰ। সঁচাকে তেওঁ এজন ভগৱানৰ দৰে, সঁচাকে তেওঁ এজন বহুত ভাল মানুহ আছিল। কিমান অনুৰাগী তেওঁৰ পিছত আছে, কিমান ভাল পায় তেওঁক।